সবে শুনি আছে আৰু স্ক্ৰীনখন সবৰ ওচৰত আহি আছে না কাইন্ডলি একবাৰ কনফাৰ্ম কৰি দিবা ওকে তো চোৱা আজি আমি ষ্টাৰ্ট কৰিম হাইড্ৰ'কাৰ্বন কি ষ্টাৰ্ট কৰিম হাইড্ৰ'কাৰ্বন এতিয়া হাইড্ৰ'কাৰ্বন চেপ্টাৰটো তোমালোকে যদি চোৱা ইয়াত কেইটা পাৰ্ট আমি পঢ়িম জানানে ফাৰ্ষ্ট পঢ়িম এলকেন আই হোপ এলকেন কি হয় তোমালোকক আকৌ ক'ব নালাগে ইমানখিনি পঢ়াই দিয়াৰ পিছত এলকিন এলকাইন এইকেইটা পঢ়িম ইয়াৰ উপৰি আৰু এটা থাকিব এৰিন বুলি এটা থাকিব মানে আমি সাইক্লিক কম্পাউণ্ড বিলাক পঢ়িম ঠিক আছে ইয়াত মানে সাইক্লিক কম্পাউণ্ড বিলাক পঢ়িম গতিকে এইটো এটা পাৰ্ট এইটো এটা পাৰ্ট এইটো মই যদি মানো যে এইটো ধৰা কমপ্লিট কৰোঁতে দুটা ক্লাছ লাগিল এইটো দুটা 8টা ক্লাছ হৈ যাব ন মই চেষ্টা কৰিম এইকেইটা যিমান জলদি পাৰি শেষ কৰিবলৈ মানে 6টা মান ক্লাছৰ ভিতৰত গোটেই হাইড্ৰ'কাৰ্বন চেপ্টাৰটো কমপ্লিট কৰিব চেষ্টা কৰিম কাৰণ ইয়াত বুজিবলগীয়া বেছি নাই তোমালোকে মনত ৰাখিবলগীয়া বেছি আছে গতিকে বেছি দেৰি কৰি নাথাকো আমি ষ্টাৰ্ট কৰোঁ চোৱা প্ৰথম আমি হাইড্ৰ'কাৰ্বন কি হয় হাইড্ৰ'কাৰ্বন মানেনো কি ইয়াৰ নামতে সোমাই আছে হাইড্ৰজেন আৰু কাৰ্বন সোমাই আছে ঠিক আছে গতিকে যিবিলাক কম্পাউণ্ডত হাইড্ৰজেন আৰু কাৰ্বন থাকে অকল হাইড্ৰজেন আৰু কাৰ্বন আছে ধৰা সেইবিলাকক কোৱা হয় হাইড্ৰ'কাৰ্বন ঠিক আছে তোমালোকে লিখি যাব নালাগে পিছত লিখি ল'ব এতিয়া ইয়াত হাইড্ৰ'কাৰ্বন কি টাইপৰ আছে চোৱা হাইড্ৰ'কাৰ্বন টাইপ এটা আছে এলিফেটিক মানে কি আই হোপ সবেই জানা এলিফেটিক মানে ষ্ট্ৰেট চেইন যিবিলাক ষ্ট্ৰেট চেইন কাৰ্বন আমি লাষ্টৰ চেপ্টাৰটো অলৰেডি পঢ়ি আহিছো আৰু এটা হ'ল সাইক্লিক কম্পাউণ্ড বিলাক এলিফেটিক মানে ষ্ট্ৰেট চেইন আৰু এলিফেটিকৰ ভিতৰত আহে এলকেন এলকিন আৰু এলকাইন সাইক্লিক কম্পাউণ্ডৰ ভিতৰত আহে এলিসাইক্লিক মানে নৰ্মেল সাইক্লিক কম্পাউণ্ড বিলাক যেনেকে ধৰা এলকেন এনেকুৱা এলিসাইক্লিকৰ পাৰ্ট আছে হা আকৌ সাইক্লো এলকেন সাইক্লো এলকিন আৰু সাইক্লো এলকাইন তাৰপিছত নেক্সট পাৰ্টটো হ'ল এৰোমেটিক মানে কি হয় মই লাষ্ট ক্লাছতো কৈছিলো এৰোমেটিক সেইবিলাক কম্পাউণ্ড হয় যিবিলাকত ডিলোকেলাইজ পাই ইলেক্ট্ৰন থাকে ডিলোকেলাইজ পাই ইলেক্ট্ৰন কি হয় মই ধুনীয়াকে বুজোৱা আছে ডিলোকেলাইজ পাই ইলেক্ট্ৰন থাকে আৰু ইহঁতৰ এৰোমা থাকে কন্টেইনছ এৰোমা মানে সুগন্ধ খুশবু যেনেকে এক্সাম্পল হ'ল ইয়াৰ একদম পাৰফেক্ট এক্সাম্পল বেনজিন ঠিক আছে এইখিনি হ'ল হাইড্ৰ'কাৰ্বনৰ টাইপ বিলাক নেক্সট আমি চাম এতিয়া এটা এটাকে হাইড্ৰ'কাৰ্বন ডিছকাছ কৰিম আজি ক্লাছতে এলকেনটো পঢ়োঁ ভালদৰে যিমানখিনি পাৰি আমি আজি ক্লাছত পঢ়িব চেষ্টা কৰিম এলকেন এতিয়া আমি অলপ চলপ বেছিক পঢ়ো যিবিলাক আমি পঢ়ি আহিছো এলকেন মানে হ'ল চেচুৰেটেড হাইড্ৰ'কাৰ্বন দুটা টাইপৰ আছিলে চেচুৰেটেড আৰু আনচেচুৰেটেড মানে সংপৃক্ত হাইড্ৰ'কাৰ্বন ক্লাছ 10ত যোনটো তোমালোকে পঢ়িছিলা আৰু অসংপৃক্ত বিলাক ডাবল বন্ড ট্ৰিপল বন্ড বিলাক হয় চেচুৰেটেড মানে সংপৃক্ত মনত ৰাখিবা ঠিক আছে আৰু ইয়াৰ যদি আমি চিম্বলটো চাওঁ কি হয় CnH2n+2 হয় এইবিলাকতো নৰ্মেল হয় চবেই জানাই যেনেকে আমি যদি লিখো কম্পাউণ্ড বিলাক আই হোপ ৰিপিট কৰিব নালাগে মিথেন ইথেন প্ৰপেন এইবিলাকতো নৰ্মেল আমি বহুত পঢ়ি আহিছো এইবিলাক মই বাৰে বাৰে কৈ নাথাকো আৰু ঠিক আছে এলকেনত কাৰ্বনটো কি হাইব্ৰিডাইজ হয় জানানে কাৰ্বন ইজ sp3 হাইব্ৰিডাইজেশ্যন আমি পঢ়িছো অৰ্গেনিক কেমিষ্ট্ৰিত হাইব্ৰিডাইজেশ্যন কি আছিলে sp2 sp3 একেটা আছিলে sp3 হাইব্ৰিডাইজেশ্যন মানে কি হয় কাৰ্বন ইজ কানেক্টেড টু 4 এটমছ তেতিয়া sp3 হয় কানেক্টেড টু 4 এটমছ কাৰণ আমি যদি এটা এক্সাম্পল লওঁ ইথেনৰ ধৰা কেনেকে হ'ব এইটো ইথেনৰ ফৰ্মুলা ষ্ট্ৰাকচাৰ ইয়াত প্ৰত্যেকটো কাৰ্বন 4টা এটমৰ লগত কানেক্ট আছে এইটো কাৰ্বন যদি মই চাওঁ ইফালে এটা 4টা বেলেগ বেলেগ এটমৰ লগত কানেক্ট আছে গতিকে
sp3 হাইব্ৰিডাইজেশ্যন এইটো হাইব্ৰিডাইজেশ্যন যদি খুদে sp3 ঠিক তেনেকৈ এইটো কাৰ্বনৰ sp3 চাৰিটা এটমৰ লগত কানেক্ট আছে ঠিক আছে এতিয়া আইসোমাৰ্স আমি পঢ়িছো ধুনীয়াকে কি হয় আইসোমাৰ্স মানে যে মলিকুলাৰ ফৰ্মুলা সেম বাট ষ্ট্ৰাকচাৰটো বেলেগ বেলেগ হয় সদায় মনত ৰাখিবা মিথেন এলকেনৰ ভিতৰত মিথেন ইথেন প্ৰপেন এই তিনিটা কম্পাউণ্ডৰ নো আইসোমাৰ নাথাকে কিয় নাথাকে চোৱা মিথেনৰ ফৰ্মুলাটো এইটো মিথেন আমি আইসোমাৰ কেনেকে বনাম কাৰ্বনটো আমি বেলেগ বেলেগ টাইপত সজাব পাৰো কিন্তু ইয়াত কাৰ্বন এটাই আছে এইটো তুমি এনেকে সজাব পাৰিবা বেলেগ একো অপচন নাই ঠিক তেনেকে মই যদি ইথেনটো চাওঁ ইয়াত কিবা টাইপত সজাব পাৰি জানো একো টাইপত সজাব নোৱাৰি কাৰ্বনটো এনেকেই থাকিব তুমি যেনেকে নিলিখা আমি ধৰ লিখিলো এনেকে কাৰ্বন এফালে কাৰ্বন এইটো একেটাই হল চোৱা নৰ্মেলি একেটাই হল এই কাৰ্বনটো এনেকে ষ্টেট চেইন আছে একেটাই হল এইটো আৰু এইটো মাজত একো ডিফাৰেন্স নাই একেটাই ষ্ট্ৰাকচাৰ ঠিক তেনেকে প্ৰপেনৰ ক্ষেত্ৰতো তুমি চিৰিয়েলি সজাব পাৰিবা বেলেগ একো অপচন নাই সজোৱাৰ গতিকে এইটো কাৰণে এই তিনিটা কম্পাউণ্ডৰ আইসোমাৰ নাথাকে মনত ৰাখিবা আইসোমাৰ ষ্টাৰ্ট হয় বিউটেনৰ পৰা বিউটেন মই যদি লওঁ বিউটেনৰ ফৰ্মুলা C4H10 বিউটেন এটা আমি এনেকে লিখিব পাৰো কাৰ্বন চাৰিটা দিলো হাইড্ৰজেন বাকী কেইটা মই হাইড্ৰজেন বিলাক লিখা নাই তোমালোকে কিন্তু নোটছ লিখোতে হাইড্ৰজেন বিলাক এড কৰিবা হা হাইড্ৰজেন এড নকৰাকে নিলিখিবা মই টাইম বচাবৰ কাৰণে কৰিছো এইটো এটা হল বিউটেন বা আমি এনেকৈ লিখিব পাৰো এটা কাৰ্বন তিনিটা কাৰ্বন দিলো এটা কাৰ্বন তললে দিলো এইটো এটা ষ্ট্ৰাকচাৰ হল ইয়াৰ নামটো লিখা কি হয় IUPAC নেম কি হয় নমেনক্লেচাৰ যোনে পঢ়িছা ভালদৰে ক্লাছত পঢ়িছা সিহঁতক কৰিব পাৰিবা IUPAC নেম কোৱা 2-মিথাইল প্ৰপেন yes আদনানে কৈছে কৃষ্ণানীয়ে কৈছে 2-মিথাইল কৃষ্ণানী পেন্টেন নহয় প্ৰপেন তিনটা আছে ন কাৰ্বন 2-মিথাইল প্ৰপেন yes প্ৰশান্ত কৃষ্ণানী yes ঠিক আছে এনেকে এইটো আইসোমাৰ এইবিলাক ঠিক তেনেকে পেন্টেনৰ তুমি আইসোমাৰ বনাব পাৰা এইবিলাক হল আইসোমাৰ্স এতিয়া আমি চাম কাৰ্বনৰ আৰু তিনিটামান টাইপ আমি জানিব লাগিব পিছলৈ ইউজ হ'ব অৰ্গেনিক কেমিষ্ট্ৰিত কি জানানে প্ৰাইমাৰী সেকেন্ডাৰী এন্ড টাৰ্চিয়াৰী কাৰ্বন এইকেইটানো কি হয় প্ৰাইমাৰী সেকেন্ডাৰী এন্ড টাৰ্চিয়াৰী কাৰ্বন আমি যদি প্ৰাইমাৰী কাৰ্বনটো চাওঁ ইয়াক 1 ডিগ্ৰী কাৰ্বন বুলি কোৱা হয় হা ইয়াৰ মিনিংটো হল যে কাৰ্বন এটম is connected to only one carbon atom এটা কাৰ্বন এটম অকল বেলেগ এটা কাৰ্বন এটমৰ লগত কানেক্ট থাকিব or no carbon একেটা তেতিয়া তাক কি বুলি কোৱা হয় প্ৰাইমাৰী কাৰ্বন মই তোমালোকক এক্সাম্পল দেখাইছো হয় সি এটা কাৰ্বনৰ লগত কানেক্ট থাকিব নহলে নো কাৰ্বনৰ লগত কানেক্ট থাকিব কোনো কাৰ্বনৰ লগত কানেক্ট নাথাকে যেনেকে ইয়াত যদি কাৰ্বন কিমান ডিগ্ৰী হয় এটো 1 ডিগ্ৰী কাৰ্বন প্ৰাইমাৰী কাৰ্বন কাৰণ ইয়াত কাৰ্বনটো কোনো বেলেগ কাৰ্বনৰ লগত কানেক্ট নাই এটো কাৰ্বন সব ফালে হাইড্ৰজেন আছে গতিকে 1 ডিগ্ৰী বা এটো হ'ব পাৰে ইয়াত যদি মই খুদু এই কাৰ্বনটো কিমান ডিগ্ৰী হয় তোমালোকে চাবা কাৰ্বনটো কেইটা কাৰ্বন এটমৰ লগত কানেক্ট আছে বেলেগ এই কাৰ্বনটো অকল এটা কাৰ্বন এটমৰ লগত কানেক্ট আছে গতিকে 1 ডিগ্ৰী ঠিক তেনেকে এই কাৰ্বনটো কিমান ডিগ্ৰী কাৰ্বন হয় মই যদি চাওঁ অকল এটা কাৰ্বনৰ লগত কানেক্ট আছে গতিকে 1 ডিগ্ৰী ঠিক আছে এইবিলাকক কোৱা হয় 1 ডিগ্ৰী কাৰ্বন এটম নেক্সট আছে সেকেন্ডাৰী কাৰ্বন এটম সেকেন্ডাৰী মানে 2 ডিগ্ৰী কাৰ্বন এটম ইয়াত কি হয় ইয়াত হ'ব কাৰ্বন এটমটো দুটা কাৰ্বনৰ লগত কানেক্ট থাকে কাৰ্বন এটম is
connected to two carbon atoms বেলেগ দুটা কাৰ্বনৰ লগত থাকে যেনেকৈ ধৰা এক্সাম্পল এটা দিলো এটো মাজৰ কাৰ্বনটো এটো হা তাৰপিছত এটো এফালে এটা কাৰ্বন আছে এফালে তো এইবিলাক H ইয়াত যদি মই খুধো তোমালোকক এই কাৰ্বন এটমটোৰ কিমান ডিগ্ৰী হয় তোমালোকে চাবা এই কাৰ্বনটো বেলেগ কেইটা কাৰ্বনৰ লগত কানেক্ট আছে এটা এফালে দুটা কাৰ্বনৰ লগত গতিকে এইটো 2 ডিগ্ৰী এই কাৰ্বনটো কিমান ডিগ্ৰী হ'ব কোৱাচোন মই যোনটো কাৰ্বন দিছো এতিয়া এই কাৰ্বনটো কিমান ডিগ্ৰী হ'ব 1 yes 1 ডিগ্ৰী কাৰণ এটা কাৰ্বনৰ লগত ঠিক তেনেকৈ এই কাৰ্বনটো হ'ব 1 ডিগ্ৰী ঠিক আছে একেবাৰে ইজি হয় ডেফিনেশন হে জাস্ট এইবিলাক নেক্সট টাৰ্চিয়াৰী কাৰ্বন টাৰ্চিয়াৰী মানে 3 ডিগ্ৰী তিনটা কাৰ্বন এটমৰ লগত কানেক্ট আছে ইয়াত কি হ'ব কাৰ্বন এটম connected to 3 carbon atoms যেনেকৈ ধৰা এক্সাম্পল সবফালে কাৰ্বন আছে বাকি এফালে ধৰা হাইড্ৰোজেন বিলাক আছে যে প্ৰত্যেকটো কাৰ্বনৰ কাৰণে আমি তোমালোকে বহি দেখো লিখিব নালাগে নোটছ বিলাক কিন্তু যিবিলাক মই ডায়াগ্ৰাম বনাও ন ডায়াগ্ৰাম বিলাক তোমালোকে নিজেও এবাৰ বনাই নিজে প্ৰেক্টিচ কৰি চোৱা মোৰ লগে বনাবা আকৌ লিখাটো পিছত ভালদৰে লিখি ল'বা তেতিয়া এইটো কাৰ্বনৰ যদি মই ডিগ্ৰী উলিয়াও এই কাৰ্বনটো কেইটা এটমৰ লগত কানেক্ট আছে তোমালোকে নিজে কৰি থাকা এইটো কাৰ্বন বেলেগ আৰু এটা কাৰ্বনৰ লগত কানেক্ট আছে 1 ডিগ্ৰী মাজৰ কাৰ্বনটো যদি চাও কেইটা কাৰ্বনৰ লগত কানেক্ট আছে এফালে এটা ওপৰলে এটা তিনটা 3 ডিগ্ৰী এটো যদি চাও কেইটা কাৰ্বন এটা কাৰ্বন 1 ডিগ্ৰী এটো যদি চাও কেইটা এটা 1 ডিগ্ৰী হৈ গ'ল তেনেকে বঢ়িয়া টাৰ্চিয়াৰী ঠিক তেনেকে লাষ্ট আৰু এটা থাকে কোৱাটাৰ্নাৰী এটো 4টা কাৰ্বনৰ লগত কানেক্ট থাকিলে বুলি কয় কোৱাটাৰ্নাৰী এটো 4 ডিগ্ৰী মানে ইয়াত কি হ'ব কাৰ্বন কানেক্টেড to 4 carbon atoms ঠিক আছে একেটা আই হোপ তোমালোকে বুজি পাইছা এইবিলাক সহজ বস্তু হয় এটো কাৰণে মই ইমান বেছি গুৰুত্ব দি থকা নাই নেক্সট আমি এলকাইল গ্ৰুপ তোমালোকে পঢ়িছাই লাষ্ট ক্লাছতো মই আকৌ এবাৰ বুজাই দিওঁ এলকাইল গ্ৰুপ যেতিয়া তুমি এলকেনৰ পৰা এটা H2 উলিয়াই এটা হাইড্ৰোজেন উলিয়াই দিয়া তেতিয়া এটো কি বনি যায় এলকাইল বনি যায় মই লাষ্টৰ ক্লাছতো কৈছো তাৰ মানে এলকেনৰ নৰমাল ফৰ্মুলা কি CnH2n+2 এটো এলকেনৰ গতিকে ইয়াৰ পৰা যদি মই এটা হাইড্ৰোজেন আঁতৰাই দিওঁ কিমান থাকিব এলকাইলৰ CnH2n+1 কাৰণ ইয়াত হাইড্ৰোজেন আছে 2n+2 আমি তাৰ পৰা এটা হাইড্ৰোজেন আঁতৰাই দিম কিমান থাকিব 2n+1 এটো কাৰণে এলকাইল গ্ৰুপৰ এটো জেনেৰেল ফৰ্মুলা যেনেকৈ তোমাৰ মিথাইল গ্ৰুপৰ ফৰ্মুলা কি হ'ব তেতিয়া C1 1 টো আমি নিলিখো CH2 ইথাইল ইথেনৰ ফৰ্মুলা কি C2H6 গতিকে H6 ৰ পৰা এটা হাইড্ৰোজেন আঁতৰাই দিয়া কি থাকিব C2H5 তেনেকৈ ঠিক আছে এইকেইটা আমি লাষ্ট ক্লাছত পঢ়ি আহা হয় এইবিলাক বস্তু এতিয়া তোমালোকে জানিব লাগিব প্ৰিপাৰেচন অফ এলকেন কেনেকৈ প্ৰিপেয়াৰ কৰে বহুত কেইটামান ৰিয়েকচন আছে মনত ৰাখিব লাগিব প্ৰিপাৰেচন অফ এলকেন সো আজি ক্লাছত স্পিডত যাম উপায় নাই কাৰণ এইবিলাক বস্তু একেবাৰে সহজ মুখস্থ কৰিলে হ'ল যিবিলাক মই বুজাই আছো ভালদৰে বুজি গৈ থাকা খালি এতিয়া এলকেন কেনেকৈ প্ৰিপেয়াৰ কৰিব পাৰি তিনটা মেথড আছে আমি তিনটা মেথডৰ বিষয়ে আমি এইটো ক্লাছত শিকিম মেথড তিনটা আছে এটা হ'ল from unsaturated hydrocarbon unsaturated মানে ডাবল বন্ড ট্ৰিপল বন্ড ঠিক আছে যেনেকৈ এলকিন আৰু এলকাইন তাৰ পৰা কেনেকৈ বনাবা সেকেন্ড মেথডটো হ'ল from alkyl halide
এলকাইল হেলাইড মানে হেলাইড শব্দটো আহিছে হেলোজেনৰ পৰা আৰু এলকাইল ঠিক আছে এলকাইল হেলাইড আমি পিছত দেখিবা যেতিয়া আমি ৰিয়েকচন বিলাক চাম 3 নম্বৰতে আমি প্ৰিপাৰেচন কৰিব পাৰো ফ্ৰম কাৰ্বক্সিলিক এসিড ঠিক আছে আমি এনেকে তিনটা মেথড দি প্ৰিপাৰেচন কৰিব পাৰো এটা আমি প্ৰথমটো চাম প্ৰথম মেথড কি আছে ইয়াত আনসেচুৰেটেড হাইড্ৰকাৰ্বনৰ পৰা গতিকে প্ৰথম আমি চাম প্ৰিপাৰেচন অফ হাইড্ৰকাৰ্বন নহয় প্ৰিপাৰেচন অফ এলকেন from unsaturated hydrocarbon এটো আমি কেনেকে প্ৰিপেয়াৰ কৰো ঠিক আছে এলকেনটো আমি কেনেকে প্ৰিপেয়াৰ কৰো এটা আনসেচুৰেটেড হাইড্ৰকাৰ্বন এটা ধৰ এক্সাম্পল ললো মই তোমালোকে নৰমালি ভাবিবা কথাটো হা ইথিন এটা এক্সাম্পল ললো ধৰা ইথিন ললো ইথিনৰ ফৰ্মুলা কি হ'ব C ডাবল বন্ড থাকিব হাইড্ৰোজেন থাকিব দুফালে এটো ইথিন সো ইথিনৰ পৰা আমি কি বনাম আমি যদি ইয়াৰ এলকেনটো বনাও কি হ'ব ইথেন বনিব লাগিব তো ইথেনৰ ফৰ্মুলা কি লিখি দিয়া আমি যদি ইয়াত চাও ইথিনৰ ফৰ্মুলা কি C2H কেটা আছে চাৰিটা আৰু ইথেনৰ ফৰ্মুলা কি C2H6 আমি কি চালো ইয়াত হাইড্ৰোজেন চাৰিটা আছে ইয়াত হাইড্ৰোজেন 6টা বাকি সব ঠিক আছে সব নরমাল বাকি সব কার্বন দুটা ইয়াতো কার্বন দুটা কিন্তু ইয়াত হাইড্ৰোজেন চাৰিটা ইয়াত 6টা মানে দুটা হাইড্ৰোজেন এড হৈ গল তেতিয়া এটো বনিছে ইথেন বনিছে তাৰ মানে কি হল দুটা হাইড্ৰোজেন এড হল হাইড্ৰোজেন এড হোৱা মেথডটো কি বুলি কোৱা হয় হাইড্ৰোজেনেশন মনত ৰাখিবা হাইড্ৰোজেনেশন এই মেথডটো কোৱা হয় হাইড্ৰোজেনেশন ঠিক আছে আৰু তাৰ মানে ইয়াত আমি হাইড্ৰোজেন এড কৰিব লাগিব অকল হাইড্ৰোজেন এড কৰিলে ৰিয়েকচনটো গতি নাযায় এনেকুৱা ধৰণৰ ৰিয়েকচন ঘটাবলে তুমি কেটালিস্ট দিব লাগিব কেটালিস্ট মানে কি যিয়ে ৰিয়েকচনটো মানে ফাস্ট কৰে ঠিক আছে কেটালিস্ট হেবোৰ which makes a reaction fast আৰু ইয়াত কি কেটালিস্ট ইউজ কৰা হয় মনত ৰাখিবা প্লেটিনাম PT or palladium PD or nickel এই তিনটা এটা কেটালিস্ট ইউজ কৰা হয় মনত ৰাখিবা ৰিয়েকচন চোৱা কিতাপত নোটস থাকিলে বা কবা পৰা তোমালোকে নোটস পঢ়িলে ডাইৰেক্ট ৰিয়েকচনটো থাকিব মুখস্থ কৰিব টান হ'ব এটো কাৰণে মই বুজাই দিছো কেনেকে ৰিয়েকচনটো হয় আৰু কিয় হয় কেটালিস্টটো কিয় ইউজ কৰে এটা মই ডেফিনেশন মানে কেনেকে প্ৰিপেয়াৰ কৰে লাইনটো লিখিম কেনেকে জানানে in this method H2 gas is added to alkanes নহয় alkenes হ'ব ন আমি কিহৰ পৰা বনাও unsaturated alkenes and alkynes in presence of finely divided মানে finely divided এটো নরমালি লেখা আছে ডেফিনেশন লেখা আছে জাস্ট finely divided catalyst such as কি catalyst ইউজ কৰা হয় প্লেটিনাম PT palladium PD or nickel to form alkanes form করে this is called hydrogenation এটো কোৱা হয় হাইড্ৰোজেনেশন বুলি যেনেকে এক্সাম্পল অথনি এক্সাম্পলটো লওঁ CH2 ডাবল বন্ড CH2 থাকে তাত আমি হাইড্ৰোজেন এড কৰো কিহৰ উপস্থিতিত প্লেটিনাম পেলাডিয়াম নিকেল কি বনে তেতিয়া ইথেন বনে C2H6 ঠিক আছে এটো তো তোমালকে
এখিনিলৈকে ভালদৰে আহে বুজি পাইছে বুজিবলগীয়া একো নাই মুখস্থ কৰিবলগীয়া বস্তু অকল বহুত স্পীডত গৈছে যদি 2 মিনিট গেপ লৈ লোৱা তোমালোকে পানী চানী খাই লোৱা ভালদৰে 2 মিনিট পিছত আকৌ ষ্টাৰ্ট কৰি আছো তবে কিবা ডাউট থাকিলে লিখা কমেন্টত এক্সামত কেনেকে আহিব কুৱেশ্যনটো ইয়াৰ পৰা এক্সামত এনেকে আহিব যে কেনেকে তুমি প্ৰিপাৰেচন কৰিবা হাইড্ৰোজেনেশ্যন মেথড দি এলকেনটো কেনেকে প্ৰিপাৰেচন কৰিবা লিখা উইথ এক্সাম্পল তেতিয়া তুমি এনেকে লিখি দিব লাগিব গোটেই বস্তুটো কেটালিষ্টটো যদি নিলিখা বা এটা কেটালিষ্টটো যদি মিছ গুচি যায় নম্বৰ কাটি দিব পাৰে ঠিক আছে এতিয়া আমি নেক্সট মেথডটো চাম প্ৰিপাৰেচন ফ্ৰম এলকাইল হেলাইডছ সেকেন্ড পার্টটো আছিল না সেকেন্ড মেথডটো আমি কেনেকে এলকেন প্ৰিপাৰেচন কৰো ফ্ৰম এলকাইল হেলাইড এলকেন প্ৰিপাৰেচন ফ্ৰম এলকাইল হেলাইড ইয়াৰ দুটা মেথড আছে হা এটা হল ৰিডাকশন অফ এলকাইল হেলাইডৰ ৰিডাকশন কৰি সেকেন্ডটো হল উডছ ৰিয়েকশন ইম্পৰ্টেন্ট দুটা মেথড আছে এটা আমি প্ৰথমটো চাম প্ৰথমটো কি ৰিডাকশন অফ এলকাইল হেলাইড ৰিডাকশন অফ এলকাইল হেলাইড মানে এলকাইল হেলাইড তাৰ মানে যেনেকে CH3Cl এটা এটা এলকাইল হেলাইড এটো কি হেলাইড মিথাইল ক্লোৰাইড হ'ব মিথাইল ক্লোৰাইড আগত মিথাইল গ্ৰুপ আছে মিথাইল ক্লোৰাইড ঠিক আছে মই আগত মিথাইল গ্ৰুপটো ভুলকে লিখিছিলো নেকি মই এটা মনত পৰিছে ইয়েস এটো CH3 হ'ব এটো কয় মিথাইল ক্লোৰাইড বা এটো তুমি এনেকৈ ক'ব পাৰা ক্লোৰোমিথেন একে কথা বা মিথাইল ক্লোৰাইড ঠিক আছে ক্লোৰোমিথাইলো ক'ব পাৰা এতিয়া ৰিডাকশন কৰিম ঠিক আছে এলকাইল হেলাইডক পৰা আমি ৰিডাকশন কৰিম সো ৰিডাকশন মানে কি হাইড্ৰোজেন এড কৰা নামতে আছে হাইড্ৰোজেন এড কৰা H2 এটা তুমি চাবা এই H2 কি আছে H2 দুটা হাইড্ৰোজেন আছে মই মেকানিজমটো কৈ আছো H2 দুটা হাইড্ৰোজেন আছে ইয়াৰ এটা হাইড্ৰোজেন গৈ ইয়াত লাগি যাব আৰু এটা হাইড্ৰোজেন গৈ এই Cl2ত লাগি যাব তেতিয়া কি বনিব এই এটা হাইড্ৰোজেন যদি এই CH3 লগত লাগি যায় CH4 বনি যাব প্লাস আৰু এটা হাইড্ৰোজেন যদি এই Cl লগত লাগি যায় HCl বনি যাব দেখি ৰিএকশনটো হল এইটো আৰু ৰিএকশনটো অটোমেটিক হৈ নাযায় তুমি কিবা কেটালিস্ট দিব লাগিব আগৰবাৰ যেনেকে দিছিলো ইয়াত কেটালিস্ট দিয়া কেনেকে লিখে জিংক, H+ তাৰ মানে ইয়াত কি কেটালিস্ট ইউজ কৰে জানানে জিংক এন্ড ডাইলুট হাইড্ৰোক্লোৰিক এসিড ডাইলুট HCl কেটালিস্ট হিচাপে এটো ইউজ কৰে ঠিক আছে এই ৰিএকশনত আমি আৰু ৰিডিউসিং এজেন্ট ইউজ কৰিব পাৰো এটো মানে জাস্ট মনত ৰাখিবা ইয়াত হাইড্ৰোজেনৰ জায়গাত আমি এটো ৰিডিউসিং এজেন্টটো ইউজ কৰিব পাৰো যে we can also use মুখস্থ ৰাখিবা জাস্ট LiAlH4 and NaBH4 as reducing agent in this reaction ঠিক আছে সেকেন্ড পয়েন্ট মনত ৰাখিবা
এলকাইল ফ্লুৰাইড বিলাকক কিন্তু আমি ৰিয়েকচনটো ইউজ কৰিব নোৱাৰো যেনেকৈ আমি ইয়াত CH3Cl Cl ৰ পৰা CH4 বনাইছো CH3F ৰ পৰা তুমি CH4 বনাব নোৱাৰা হাইড্ৰোজেন দি কিয় জানানে মই লিখি আছো কিয় কাৰণ চোৱা CH3 আৰু F এই বনটো ন কাৰ্বন আৰু ফ্লোৰিনৰ বনটো বহুত ষ্ট্ৰং হয় কাৰণ ফ্লোৰিনৰ আকাৰটো কম হয় ফ্লোৰিনৰ সাইজ সবতকৈ কম ফ্লোৰিন ইজ দ্য ইলেক্ট্ৰনেগেটিভিটি বহুত বেছি হয় ফ্লোৰিনৰ সেইটো কাৰণে CF ৰ বনটো বহুত ষ্ট্ৰং হয় এই বনটো ভাঙাটো সহজ নহয় হাইড্ৰোজেন আহি এই বনটো জেগাত সোমোৱাটো সহজ নহয় মানে সেইটো কাৰণে আমি এলকাইল ফ্লুৰাইড বিলাক ইউজ কৰিব নোৱাৰো মনত ৰাখিবা এলকাইল ফ্লুৰাইড cannot be reduced to alkane because CF carbon fluorine bond is very strong to break ঠিক আছে মনত ৰাখিবা নেক্সট আমি চাম উডছ ৰিয়েকচন এলকাইল হাইড্ৰাইডৰ পৰা আমি কেনেকে বনাব পাৰো সেকেন্ড মেথডটো আছিল উডছ ৰিয়েকচন উডছ ৰিয়েকচনত কি হয় জানানে এলকাইল হেলাইড বিলাকক সোডিয়ামৰ লগত ৰিয়েক্ট কৰে মই ফাৰ্স্ট ডেফিনেশনটো লিখি লওঁ এলকাইল হেলাইড on treatment with মানে on reaction with sodium এলকাইল হেলাইড বিলাকক সোডিয়ামৰ লগত ৰিয়েকচন কৰি উডছ ৰিয়েকচন বনায় মেটেল ইন ড্ৰাই ইথাৰেল এটা ইথাৰিয়েল কি হয় ইথাৰিয়েল বুলি লিখে হা REAL ভালদৰে লিখি লৈ দিও ৰখা সিম্বল মানে শব্দটো ভালকে লিখি দিও নহলে তোমালোকে লিখোতে দিগদাৰ হ'ব ETHEREAL ইথাৰিয়েল ড্ৰাই ইথাৰিয়েল মানে কি জানানে ড্ৰাই মানে ফ্ৰী ফ্ৰম ময়েশ্চাৰ মানে ড্ৰাই ইউজ কৰে আৰু ইথাৰিয়েল মানে কি হয় মই তলত লিখি আছো ইথাৰিয়েল মানে হয় মানে ইথাৰত যদি আমি কিবা সাবষ্টেন্স ডিজলভ কৰি দিও তেতিয়া ড্ৰাই ইথাৰিয়েল বনে মানে সোডিয়ামটো যদি ইন ডিজলভ কৰি দিও মানে সোডিয়াম ডিজলভ ইন ইথাৰ সেইটো কোৱা হয় ইথাৰিয়েল ঠিক আছে সো ড্ৰাই ইথাৰিয়েল সলিউশন give higher alkanes higher alkane কিয় লিখিছো এটো গম পাবা higher শব্দটো কিয় লিখিছো এটা মই এক্সাম্পল ইয়াত কিন্তু সদায় দুটা এলকেন ইউজ দুটা এলকাইল হেলাইড ইউজ কৰিব লাগিব CH3Br plus 2Na plus 2Na কিয় লিখিছো হেবিলাক সব গম পাবা CH3Br ৰিয়েকচন ঘটিব in presence of dry ether লিখিবা catalyst মানে dry ether ইউজ কৰিছো ন ইয়াত এটো কাৰণে তাৰ পিছত কি বনিব জানানে ইয়াত কম্পাউন্ডটো কি বনিব আমি নরমালি আগৰ কেবাৰ কি বনিছিলে CH3Br ৰ পৰা CH3 লগত এটা হাইড্ৰোজেন মিলি মিথেন বনি গৈছিলে ইয়াত কি বনিব জানানে এই ফালৰটো আৰু এই ফালৰটো এই দুটা লগ হৈ যাব কি লগ হৈ যাব CH3-CH3 এটো কি বনি গল ইথেন প্লাস আৰু কি ওলাই আহিব 2NaBr তো ভালকে লিখি দিও ৰাখা তলত লিখি দিছো 2NaBr এটো হৈছে কেনেকে হৈছে ৰিয়েকচনটো একবাৰ মই দেখাই দিও চোৱা CH3Br আছে plus 2Na plus CH3Br এতিয়া কি হ'ব জানানে ইয়াত দুটা Na আছে দুটা Na মানে Na plus Na এতিয়া কি হ'ব এই সোডিয়ামটোৱে এই ব্ৰোমিনটোক আঁতৰাই লৈ আহিব সাবস্টিটিউশন হ'ব এই ব্ৰোমিনটোক আঁতৰাই লৈ আহিব তেতিয়া কি বনিব এই দুটা মিলি NaBr ঠিক তেনেকে এই সোডিয়ামটোৱে এই ব্ৰোমিনটোক আঁতৰাই লৈ আহিব তেতিয়া কি বনিব NaBr তো কাৰণে ৰিয়েকচনত আমি কি লিখিছো 2NaBr লিখিছো প্লাস আৰু
যোনটো এলকেন বনাব লাগে কি বনিব এটোৱে থাকিল বাকি আৰু এটো থাকিল এই দুটা লগ হৈ যাব এই দুটা লগ হৈ কি বনিব CH3 ডেশ CH3 ঠিক আছে তেনেকে বন এটা এক্সাম্পল দেখ আৰু এটা কোৱেশ্চন সুধো তোমালোকে কবা কি বনে হা ইয়াত এফালেতো 2NaBr বনিবই আৰু ইয়াত যিটো কম্পাউণ্ড বনিব তাৰ নাম কি হ'ব কোৱা নামটো কোৱা জাষ্ট নামটো কোৱা কি কম্পাউণ্ড বনিব মানে কি এলকেন বনিব ইয়াত বিউটেন ইয়েছ বিউটেন বনিব কেনেকে ইয়াত C2H5 আছে ইয়াত C2H5 আছে দুইটা লগ হৈ যাব তাৰ মানে কাৰ্বন কেইটা হ'ল চাৰিটা কাৰ্বনৰ এলকেন কি হয় বিউটেন ঠিক আছে তেনেকে বনে এতিয়া অকমান টিপিকেল বস্তু এটা চাবা হা নোট যদি আমি ইউজ কৰো CH3 আয়োডিন প্লাস 2Na প্লাস C2H5 আয়োডিন ড্ৰাই ইথাৰ দিলো ইয়াত কি বনিব 2NaBr টোতো ওলাব এইটো বাদ দিয়া এনে ইয়াত কি এলকেন বনিব এইটো কোৱা তোমালোকৰ মতে কি বনিব লাগে অথনি মেথডটোত কৰি আছো তাত তেনেকে ইয়াত কি বনিব এটা আছে মিথাইল গ্ৰুপ এটা আছে ইথাইল গ্ৰুপ অথনি নিচিনাকে যদি চাওঁ কি বনিব লাগে পেন্টেন বনিব লাগে কিন্তু আচলতে নহয় এনেকুৱা পেন্টেন নহয় পেন্টেন কেনেকে বনিব ৰিয়েকচন কেনেকৈ NaBr আহিল প্ৰশান্ত চোৱা NaBr কেনেকে আহিল জানানে এই ব্ৰমিনটো আছে ন আৰু ইয়াত সোডিয়াম আছে এই সোডিয়ামে ব্ৰমিনৰ লগত ৰিয়েক্ট কৰি NaBr বনাই ললে ঠিক তেনেকে এইটো ব্ৰমিন আছে ইয়াত সোডিয়াম আছে গতিকে NaBr আহিব আচ্ছা এইটো কথা কৈছা নেকি ওকে এইটো Na আয়োডিন আহিব ঠিকে একে লিখি আছো ন সেইটো কাৰণে ঠিকে ঠিক ধৰিছা প্ৰপেন আহিব নেকি নহয় চোৱা এইটো এটা মানে টিপিকেল বস্তু হয় ক্ৰিটিকেল হয় হা এইটো মনত ৰাখিবা ইম্পৰ্টেন্ট হয় যদি এনেকুৱা বেলেগ এলকাইল গ্ৰুপ থাকে ন দুইটা যদি বেলেগ এলকাইল গ্ৰুপ থাকে তেতিয়া কি বনে জানানে তিনটা কম্পাউণ্ড বনে কেনেকে জানা ইয়াত কি এলকাইল গ্ৰুপ আছে ফাৰ্ষ্ট চাই লওঁ আমি এটা CH3 এটা C2H5 আমি যদি নৰ্মেলি চাওঁ CH3 আয়োডিন ইউজ কৰিছো ধৰা প্লাস 2Na মানে দুটা CH3 আয়োডিন ইউজ কৰিছো তেতিয়া কি বনিলে হয় CH3 ডেশ CH3 তেতিয়া বনিলে হয় ইথেন ঠিক আছে মানে এই ৰিয়েকচনটোত আমি অকল এইটো ইউজ কৰিছো তেতিয়া কি বনিলে হয় ইথেন বনিলে হয় নেক্সট আমি ধৰা অকল এইটো ইউজ কৰিছো আমি ধৰা অকল দুটা লিখিছো মানে এফালে লিখি থকা নাই দুটা লিখি দিছো ডাইৰেক্ট অকল C2H5 ইউজ কৰিছো তেতিয়া কি বনিলে হয় বিউটেন আৰু আমি ধৰা এইটো ৰিয়েকচন ইউজ কৰিছো মানে দুইটা কম্পাউণ্ড ইউজ কৰিছো CH3I প্লাস 2Na প্লাস C2H5I যোনটো আমি ৰিয়েকচনটো লিখিছো তেতিয়া কি বনিলে হয় CH3 ডেশ C2H5 তিনটা কাৰ্বন কি হ'ব প্ৰপেন ঠিক আছে এতিয়া কি হয় জানানে নৰ্মেলি যেতিয়া তোমালোকে এই ৰিয়েকচনটো হ'ব ন অৰিজিনেলি যেতিয়া এই ৰিয়েকচনটো হ'ব এক্সপেৰিমেণ্টেলি যেতিয়া হ'ব তিনিটা কম্পাউণ্ড ফৰ্ম হ'ব ইট ফৰ্মছ মিক্সাৰ অফ অল থ্ৰী কম্পাউণ্ডছ এইটো মনত ৰাখিবা তিনিটা কম্পাউণ্ডে ফৰ্ম হয় মিক্সাৰ বনি যায় ঠিক আছে আৰু এই মিক্সাৰৰ পৰা তুমি এটা কম্পাউণ্ড আঁতৰোৱাটো মানে টান হৈ যায়
মানে যদি আমাক কয় যে বিউটেন বনাব লাগে, আমি ধৰা বেলেগ বেলেগ এলকাইল গ্ৰুপ ইউজ কৰিলো, দুইটা বেলেগ বেলেগ এলকাইল গ্ৰুপ, তেতিয়া এবাৰ বিউটেনটো আঁতৰোৱাটো টান হৈ যায়, কাৰণ এটা মিক্সাৰত তিনিটা কম্পাউণ্ড মিক্স হৈ থাকে, তুমি কেনেকৈ আঁতৰাবা? সেইটো কাৰণে নৰ্মেলি মানে উডছ ৰিয়েকশ্যনটোত দুইফালে সেম এলকাইল গ্ৰুপ থকাহে ইউজ কৰে, মনত ৰাখিবা, নহ'লে মানে তিনিটা কম্পাউণ্ডৰ পৰা উলিওৱাটো টান হৈ যায়। ঠিক আছে, এতিয়া চাম নেক্সট আমি চাম লাষ্টত আমি কেনেকৈ বনাইছিলো এলকেন কাৰ্বক্সিলিক এচিডৰ পৰা। Preparation of alkane from carboxylic acid. কাৰ্বক্সিলিক এচিডৰ পৰা কেনেকৈ বনোৱা হয়? কাৰ্বক্সিলিক এচিডৰ পৰা বনোৱাৰ দুটা মেথড আছে, এটা হ'ল ডি কাৰ্বক্সিলেশ্যন, সেকেন্ডটো হ'ল কোলছ ইলেক্ট্ৰোলাইটিক মেথড। কোলছ ইলেক্ট্ৰোলাইটিক মেথড দুটা আছে। এতিয়া চাবা, প্ৰথম ডি কাৰ্বক্সিলেশ্যনটোৰ পৰা ইউজ কৰোঁ। ডি কাৰ্বক্সিলেশ্যন মানে হ'ল ইলিমিনেশ্যন অফ CO2 গ্ৰুপ, কাৰ্বন ডাই অক্সাইড গ্ৰুপটো আঁতৰাই দিয়া। ইলিমিনেশ্যন অফ CO2 গ্ৰুপ, যেনেকৈ ধৰা আমাৰ হাতত আছে CH3COOH, এইটো কি হয়? ইথানয়িক এচিড। ইয়াৰ কমন নেমটো কোনোবাই জানা নেকি? কোৱাচোন, মনত ৰাখিবা, কমন নেম কি হয় ইয়াৰ? কোনে জানা কমেণ্টত লিখাচোন, এইবিলাক বস্তু জানিব লাগে। এচিটিক এচিড, ইয়েছ, কমন নেম হ'ল এচিটিক এচিড, মনত ৰাখিবা। এতিয়া ইলিমিনেশ্যন অফ CO2 গ্ৰুপ, মানে CO2 গ্ৰুপ আঁতৰাব লাগে। তাৰমানে আমি যদি ইয়াত চাওঁ C আৰু O CO2, এইটো আঁতৰাই দিলো, তেতিয়া থাকিল কি? CH3 আৰু H আছে, তাৰমানে ইয়াত থাকিব কি? CH4। গতিকে আমি CO2 গ্ৰুপ আঁতৰাই কি বনাব পাৰোঁ? মিথেন। কিন্তু আমি এটা বস্তু নটিচ কৰিলো যে আমি যেতিয়া এই মেথডটো দি মানে এলকেন বনাও, তেতিয়া এটা কাৰ্বন কমি যায় যোনটো এলকেন বনোৱা হয়, কাৰণ চোৱা ইয়াত ইথানয়িক এচিড আছে, ইয়াত দুটা কাৰ্বন আছে, আৰু ইয়াত মিথেন আছে, এটা কাৰ্বন কমি গ'ল। কিয় এটা কাৰ্বন কমিল? কাৰণ এই CO2 গ্ৰুপটো যে আমি আঁতৰাই দিছো, ইয়াততো এটা কাৰ্বন আঁতৰি গুচি গ'ল, সেইটো কাৰণে ইয়াত এটা কাৰ্বন কমি যায়, মনত ৰাখিবা। গতিকে এটা ইম্পৰ্টেণ্ট পইণ্ট মই লিখিব পাৰো ইয়াত, যে we cannot use methanoic acid in this reaction, হয় নে নহয় কোৱাচোন? আমি ইয়াত মিথানয়িক এচিড ইউজ কৰিব নোৱাৰো, কাৰণ মিথানয়িক এচিডৰ ফৰ্মুলা কি? HCOOH ন। ইয়াৰ পৰা যদি মই এটা CO2 আঁতৰাই দিওঁ, থাকিল কি? H2 হে থাকিল, আমি এলকেন বনাব নোৱাৰো ন। ঠিক আছে, এইটো হ'ল জাষ্ট বুজিবৰ কাৰণে। এতিয়া আমি ৰিয়েকশ্যনটো আচলতে কেনেকে হয় সেইটো শিকিম, এইটো জাষ্ট বুজিবৰ কাৰণে মই বুজাইছিলো হা। এইটো বস্তুত লিখাত এনেকে লিখিব নহ'ব, কেনেকে লিখিব চাবা। সোডিয়াম salts of carboxylic acid on heating with soda lime. কি লিখিছো মই ধুনীয়াকৈ ৰিয়েকশ্যনটো দেখাই দিম। soda lime মানে CaO plus NaOH gives alkanes containing one carbon atom less than the carboxylic acid, মানে এটা কাৰ্বন এটম কমি আহে ন, এইটো কৈছে। যেনেকে এতিয়া ৰিয়েকশ্যনটো লিখিম চোৱা। সোডিয়াম সল্ট অফ কাৰ্বক্সিলিক এচিড, প্ৰত্যেকটো পইণ্ট ভালদৰে মনত কৰিবা। সোডিয়াম কি আছে?
sodium salt of carboxylic acid এটো মানে কি হয় আমি নরমালি যদি চাও সোডিয়াম সল্টটো কেনেকে আছে NaCl এটো এটা সোডিয়ামৰ এটা সল্ট হয় Na আৰু Cl আছে Cl টো ধৰা HCl ৰ পৰা আহিছে Na টো কিবা বেলেগৰ পৰা আহিছে সোডিয়ামৰ NaOH ৰ পৰা ধৰা আহিছে এটা ইয়াত কি হয় সোডিয়াম সল্ট অফ কাৰ্বক্সিলিক এসিড যেনেকৈ ইয়াত এসিডৰ H+ টো আতৰি Cl টো গৈছে ন ঠিক তেনেকৈ কাৰ্বক্সিলিক এসিডৰ পৰা কি যাব কাৰ্বক্সিলিক এসিডৰ এনে ফৰ্মুলাটো কি RCOOH এটো হয় তো R টো এটা এলকাইল গ্ৰুপ হয় গতিকে ইয়াৰ পৰা এটা হাইড্ৰোজেনটো আতৰি যাব ৰে থাকিব কি RCO- আৰু সোডিয়াম সল্ট ইয়াত সোডিয়াম কি আছে Na+ আছে থাকিব Na+ yes RCO- Na+, ঠিক আছে sodium salt of carboxylic acid on heating with soda lime মানে NaOH ওপৰত থাকিব ক্যালসিয়াম অক্সাইড ৰিঅ্যাকশনটো মনত ৰাখিবা তাত ৰিঅ্যাকশনটো কেনেকৈ মনত ৰাখিব লাগে মই শিকাই দিছো লাগিব তাৰ পিছত কি হ'ব কি বনে জানানে আমি বনাব কি লাগে এলকেন এলকেন কেনেকৈ বনিব RH বনিব প্লাস Na2CO3 এই ৰিঅ্যাকশনটো মুখস্থ কৰিব লাগিব এটো বুজিবলৈ অকমান টান হয় কাৰণ জাস্ট এটো মুখস্থ কৰা বস্তু NaCO3 Na2CO3 সোডিয়াম বাইকাৰ্বনেট ফৰ্ম ইয়াত A2R আৰু A2R ৰ মাজত ডিফাৰেন্স এটোৱে যে এটোতকে ঠিকে আছে দুইটা সমানে হয় ঠিক আছে জাস্ট এটো মনত ৰাখা ৰিঅ্যাকশনটো মনত ৰাখা এটো মুখস্থ কৰিবা বেলেগ একো উপায় নাই সোডিয়াম সল্ট অফ কাৰ্বক্সিলিক এসিড হয় NaOH আৰু CO ওপৰত থাকে এলকেন বনে এটো এলকেন আমি বনালো ইয়াত Na2CO3 বনিলে এটা এক্সাম্পল দেখাই দিওঁ CH3CO- এটো এসিডিক এসিডৰ পৰা Na+ প্লাস NaOH ওপৰত থাকিব ক্যালসিয়াম অক্সাইড বনিলে কি হ'ব CrH মানে CH3 আৰু H তাৰ মানে কি হ'ব CH4 প্লাস Na2CO3 মানে ইয়াত বনিলো আমি মিথেন বনালো এটো yes ঠিক আছে তেনেকৈ কৰিবা ইয়াৰ পিছত আমি চাম নেক্সট মেথডটো কোলছ ইলেক্ট্ৰোলাইটিক মেথড নেক্সট মেথডটো হ'ব কোলছ ইলেক্ট্ৰোলাইটিক মেথড ইয়াত কৰা হয় ইলেক্ট্ৰোলাইসিস আমি ক্লাস 10 তো পঢ়িছিলো ধাতু আৰু অধাতু পাঠটোত ইলেক্ট্ৰোলাইসিস কি হয় মাক এবাৰ বুজাই দিওঁ চোৱা ইলেক্ট্ৰোলাইসিসত বেসিক্যালি কি কৰা হয় জানানে এটা বিকাৰ লোৱা হয় ইয়াত অলপ পানী লোৱা হয় পানী নহয় এটো এটা সলিউশন লোৱা হয় কিবা কিবি যিকোনো ধৰণৰ সলিউশন প্ৰত্যেকটো ৰিঅ্যাকশনৰ কাৰণে বেলেগ বেলেগ সলিউশন এই সলিউশনটো কোৱা হয় ইলেক্ট্ৰোলাইটিক সলিউশন বা সৰুকে ইয়াক ইলেক্ট্ৰোলাইট বুলিও কোৱা হয় ঠিক আছে তাৰ পিছত ইলেক্ট্ৰোড ইউজ কৰা হয় এটা কেথড এটা এনড ঠিক আছে ব্যাটারি দিয়া হয় কারেন্ট দিয়া হয় এটা মাইনাস এটা প্লাস যোনটো মাইনাসৰ লগত ইলেক্ট্ৰোডটো ইউজ কৰা হয় হেতু কোৱা হয় কেথড আৰু প্লাসৰ লগত যোনটো কানেক্ট কৰা হয় হেতু কোৱা হয় এনড মন ৰাখিবা আৰু ইয়াত যেহেতু এফালে মাইনাস আছে গতিকে মাইনাসটোৱে কিবিলাক চাৰ্জ আকৰ্ষণ কৰিব প্লাস বিলাক এফালে আহিব কাৰণ ইয়াত মাইনাস আছে ন গতিকে এইবিলাকক কোৱা হয় কেটায়ন আৰু ইয়াত এনড আছে এনডটোৱে মাইনাস বিলাক আকৰ্ষণ কৰিব এইবিলাকক কোৱা হয় এনায়ন ঠিক আছে এটো ইলেক্ট্ৰোলাইসিস প্ৰসেস হয় এতিয়া কোলছ ইলেক্ট্ৰোলাইটিক মেথডত কি হয় জানানে আমি চাম এতিয়া কোলছ ইলেক্ট্ৰোলাইটিক মেথড ইয়াত কি হয় হেয়াৰ
জাস্ট 3টামান পইণ্ট মনত ৰাখিলে হ'ল, ইমান বেছি নাহে। ইয়াৰ alkanes are formed at anode. Anode ফৰ্ম হয় alkane, মানে প্লাছ ইলেক্ট্ৰডটো। আমি alkane হে বনাম, কিন্তু প্লাছ ইলেক্ট্ৰড তাত alkane ফৰ্ম হয়। আৰু ইয়াত ইলেক্ট্ৰলাইট হিচাপে কি ইউজ কৰা হয়? মুখস্থ ৰাখিবা এইবিলাক বস্তু জাষ্ট। ইয়াত ইলেক্ট্ৰলাইট হিচাপে ইউজ কৰা হয় একুৱাছ সলিউশ্যন অফ ছডিয়াম আৰু কেলছিয়াম, নহয় ছডিয়াম আৰু পটাছিয়াম। aqueous solution of sodium or potassium মানে RCO minus Na plus or RCO minus K plus, এই দুটাৰ ভিতৰত যিকোনো এটা ইলেক্ট্ৰলাইট হিচাপে ইউজ কৰা হয়। আৰু ৰিয়েকশ্যনটো মই যদি লিখো, ৰিয়েকশ্যনটো এটা এক্সাম্পল দি লিখিছো জাষ্ট। ৰিয়েকশ্যনটো লিখি দিওঁ। ৰিয়েকশ্যনটো এনেকুৱা হ'ব, ফাৰ্ষ্ট এক্সাম্পল নহয়, ৰিয়েকশ্যনটো জানো যে RCO minus Na plus plus H2O বস্তু কি হ'ব জানে, ইয়াত দুটা এইটো দুটা ইউজ কৰা হয়, এইটো দুটা ইউজ কৰে, তেতিয়া কি হ'ব, ইয়াত দুটা R আছে ন, R বনিব, এইটো এলকেন বনি যায়। ৰিয়েকশ্যন মুখস্থ ৰাখিবা। প্লাছ আৰু কি ৰিলিজ হয়, 2CO2 প্লাছ 2NaOH প্লাছ H2, গোটেই ৰিয়েকশ্যনটো মুখস্থ ৰাখিব লাগিব, ঠিক আছে? মুখস্থ ৰাখিব লাগিব না, উপায় নাই তাৰ বাহিৰে। মই যদি এক্সাম্পল হিচাপে লিখিলো, আৰৰ জেগাত যিকোনো লিখিব পাৰা। এজ ফৰ এক্সাম্পল মই যদি লিখো, আৰৰ জেগাত ধৰা লিখিলো 2CH3CO minus Na plus plus 2H2O goes to কি বনিব, R dash R বনে, মানে CH3 dash CH3 ইথেন বনিলে, প্লাছ 2CO2 প্লাছ 2NaOH। মই জানো এইটো এইবিলাক বস্তু বহুতো কামোৰ লাগে, জাষ্ট মুখস্থ ৰাখিলে হ'ল, তাৰ বাহিৰে বেলেগ একো উপায় নাই। ইথেন বনিছে, ঠিক আছে? বহুত পঢ়াই দিছো, তোমালোকৰ কামত লাগি যাবগে। আৰু অকমান বাকী থাকিল এলকেনৰ, তো মই কি কৰিম জানানে, কাইলৈও ক্লাছ কৰিম হা, এলকেনটো কাইলৈ খতম কৰি দিম, ঠিক আছে?